ভাৰতীয় মুছলমানৰ পক্ষত থিয় হৈছে এগৰাকী হিন্দু কিশোৰী। জয় শ্ৰীৰাম ধ্বনিৰে হিন্দুত্ববাদীয়ে আকাশ বঁটা কঁপাই থকা সময়ত মুছলমান শান্তিৰ পক্ষপাতী বুলি তেওঁ অভিহিত কৰিছে। আই লাভ মহম্মদ শীৰ্ষক পোষ্টাৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে কিশোৰীগৰাকীয়ে বিৰক্তি প্ৰকাশ কৰিছে। এইগৰাকী কিশোৰীয়ে হিন্দুত্ববাদী সংগঠনক দিছে সকিয়নি। দেশত সাম্প্ৰদায়িক সংঘাতৰ সূত্ৰপাত কৰিবলৈ যাতে কোনো সোঁপন্থী সংগঠনে চেষ্টা নকৰে তাৰ বাবে কিশোৰীগৰাকী সৰব হৈ পৰিছে। উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণ কিশোৰীগৰাকীয়ে শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ' আপলোড কৰিছিল, য'ত তেওঁ আই লাভ মহম্মদ পোষ্টাৰৰ বাবে বিজেপি চৰকাৰে অযথা বিতৰ্কৰ সূচনা কৰা বুলি প্ৰকাশ কৰিছিল ক্ষোভ। শৰ্মা উপাধিৰ কিশোৰীগৰাকীৰ মতে এনে পোষ্টাৰৰ জৰিয়তে কোনো ধৰ্মক অৱনমনা কৰাটো নুবুজায়। যিদৰে হিন্দুৱে জয় শ্ৰীৰাম ধ্বনিৰেই ৰামচন্দ্ৰৰ প্ৰতি আস্থা প্ৰকাশ কৰে, সেইদৰে মুছলমানসকলেও আই লাভ মহম্মদ পোষ্টাৰখন লগাব পাৰে বুলি তেওঁ ব্যক্ত কৰিলে। এই ভিডিঅ'টোৰ পাছতে হিন্দুত্ববাদী সংগঠনৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কিশোৰীগৰাকী। তেওঁক লাভ জেহাদৰ চিকাৰ হোৱা বুলি ভ্ৰুকুটি কৰিছে হিন্দু সংগঠনে, কিন্তু কাৰো ভাবুকিলৈ তেওঁ কেৰেপ কৰা নাই। কিশোৰীগৰাকীয়ে দেশৰ ধৰ্মীয় সম্প্ৰীতি ৰক্ষা কৰাটো নাগৰিক হিচাপে দায়িত্ব বুলি ঘোষণা কৰিছে। তেওঁ কয় যে সংকটৰ সময়ত দেশৰ কল্যাণৰ বাবে মাত মতাটো প্ৰতিজন লোকৰ দায়িত্ব। সেই কৰ্তব্য পালন কৰিবই বুলি তেওঁ ঘোষণা কৰিছে। এইগৰাকী কিশোৰী যোগী আদিত্যনাথ চৰকাৰৰ বাবেও সংকটৰ কাৰণ হৈ পৰিছে। কাৰণ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বেই বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ বাবে চলাইছে ব্যাপক চেষ্টা। হিন্দু মুছলমানৰ মাজত বিভাজনৰ সূচনা কৰিবলৈ সম্প্ৰতি আই লাভ মহম্মদ পোষ্টাৰক ব্যৱহাৰ কৰিছে বিজেপিয়ে। কিন্তু কিশোৰীগৰাকীয়ে তাৰ মাজতেই দিছে ধমক। দেশক লৈ চক্ৰান্ত নকৰিবলৈ সকলোকে তেওঁক সকীয়াই দিছে। শৰ্মা উপাধিৰ কিশোৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে আই লাভ মহম্মদ বিতৰ্ক সম্পূৰ্ণ বিজেপিয়ে সৃষ্টি কৰিছে। হিন্দু ভোটাৰক মুছলমান বিৰোধী কৰিবলৈ নতুন ষড়যন্ত্ৰ ৰচনা কৰিছে যোগী আদিত্যনাথে। নিজে নজনাকৈ উত্তৰ প্ৰদেশৰ জনতাই হিন্দুত্ববাদীৰ ফাণ্ডত ভৰি দিছে বুলিও তেওঁ উদ্বেগ ব্যক্ত কৰিছে। সংকটৰ সময়ত ধৰ্মীয় সম্প্ৰীতিৰ প্ৰতীকৰ দৰে হৈ পৰিছে এইগৰাকী কিশোৰী। তেওঁ উত্তৰ প্ৰদেশৰ মুছলমানসকলক ভিত্তিহীনভাৱে জীয়াই থাকিবলৈ আহ্বান জনাইছে। কিশোৰীগৰাকীৰ মতে মুছলমানসকল ভাৰতবৰ্ষৰ আলহী নহয়, গতিকে তেওঁলোকক বিদেশীৰ দৰে ব্যৱহাৰ কৰাটো অনুচিত। ভাৰতীয় মুছলমানৰ পক্ষত থিয় হৈছে এগৰাকী হিন্দু কিশোৰী। জয় শ্ৰীৰাম ধ্বনিৰে হিন্দুত্ববাদীয়ে আকাশ বঁটা কঁপাই থকা সময়ত মুছলমান শান্তিৰ পক্ষপাতী বুলি তেওঁ অভিহিত কৰিছে। আই লাভ মহম্মদ শীৰ্ষক পোষ্টাৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে কিশোৰীগৰাকীয়ে বিৰক্তি প্ৰকাশ কৰিছে। এইগৰাকী কিশোৰীয়ে হিন্দুত্ববাদী সংগঠনক দিছে সকিয়নি। দেশত সাম্প্ৰদায়িক সংঘাতৰ সূত্ৰপাত কৰিবলৈ যাতে কোনো সোঁপন্থী সংগঠনে চেষ্টা নকৰে তাৰ বাবে কিশোৰীগৰাকী সৰব হৈ পৰিছে। উত্তৰ প্ৰদেশৰ ব্ৰাহ্মণ কিশোৰীগৰাকীয়ে শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ' আপলোড কৰিছিল, য'ত তেওঁ আই লাভ মহম্মদ পোষ্টাৰৰ বাবে বিজেপি চৰকাৰে অযথা বিতৰ্কৰ সূচনা কৰা বুলি প্ৰকাশ কৰিছিল ক্ষোভ। শৰ্মা উপাধিৰ কিশোৰীগৰাকীৰ মতে এনে পোষ্টাৰৰ জৰিয়তে কোনো ধৰ্মক অৱনমনা কৰাটো নুবুজায়। যিদৰে হিন্দুৱে জয় শ্ৰীৰাম ধ্বনিৰেই ৰামচন্দ্ৰৰ প্ৰতি আস্থা প্ৰকাশ কৰে, সেইদৰে মুছলমানসকলেও আই লাভ মহম্মদ পোষ্টাৰখন লগাব পাৰে বুলি তেওঁ ব্যক্ত কৰিলে। এই ভিডিঅ'টোৰ পাছতে হিন্দুত্ববাদী সংগঠনৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে কিশোৰীগৰাকী। তেওঁক লাভ জেহাদৰ চিকাৰ হোৱা বুলি ভ্ৰুকুটি কৰিছে হিন্দু সংগঠনে, কিন্তু কাৰো ভাবুকিলৈ তেওঁ কেৰেপ কৰা নাই। কিশোৰীগৰাকীয়ে দেশৰ ধৰ্মীয় সম্প্ৰীতি ৰক্ষা কৰাটো নাগৰিক হিচাপে দায়িত্ব বুলি ঘোষণা কৰিছে। তেওঁ কয় যে সংকটৰ সময়ত দেশৰ কল্যাণৰ বাবে মাত মতাটো প্ৰতিজন লোকৰ দায়িত্ব। সেই কৰ্তব্য পালন কৰিবই বুলি তেওঁ ঘোষণা কৰিছে। এইগৰাকী কিশোৰী যোগী আদিত্যনাথ চৰকাৰৰ বাবেও সংকটৰ কাৰণ হৈ পৰিছে। কাৰণ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বেই বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ বাবে চলাইছে ব্যাপক চেষ্টা। হিন্দু মুছলমানৰ মাজত বিভাজনৰ সূচনা কৰিবলৈ সম্প্ৰতি আই লাভ মহম্মদ পোষ্টাৰক ব্যৱহাৰ কৰিছে বিজেপিয়ে। কিন্তু কিশোৰীগৰাকীয়ে তাৰ মাজতেই দিছে ধমক। দেশক লৈ চক্ৰান্ত নকৰিবলৈ সকলোকে তেওঁক সকীয়াই দিছে। শৰ্মা উপাধিৰ কিশোৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে আই লাভ মহম্মদ বিতৰ্ক সম্পূৰ্ণ বিজেপিয়ে সৃষ্টি কৰিছে। হিন্দু ভোটাৰক মুছলমান বিৰোধী কৰিবলৈ নতুন ষড়যন্ত্ৰ ৰচনা কৰিছে যোগী আদিত্যনাথে। নিজে নজনাকৈ উত্তৰ প্ৰদেশৰ জনতাই হিন্দুত্ববাদীৰ ফাণ্ডত ভৰি দিছে বুলিও তেওঁ উদ্বেগ ব্যক্ত কৰিছে। সংকটৰ সময়ত ধৰ্মীয় সম্প্ৰীতিৰ প্ৰতীকৰ দৰে হৈ পৰিছে এইগৰাকী কিশোৰী। তেওঁ উত্তৰ প্ৰদেশৰ মুছলমানসকলক ভিত্তিহীনভাৱে জীয়াই থাকিবলৈ আহ্বান জনাইছে। কিশোৰীগৰাকীৰ মতে মুছলমানসকল ভাৰতবৰ্ষৰ আলহী নহয়, গতিকে তেওঁলোকক বিদেশীৰ দৰে ব্যৱহাৰ কৰাটো অনুচিত।